ওম শান্তি মহিলাসকলৰ খং বা বিশেষকৈ মহিলাসকলৰ কিন্তু খং ইৰিটেশ্যন প্ৰব্লেম মানসিক দুবিধা ডিপ্ৰেশ্যন ষ্ট্ৰেছ পুৰুষৰ তুলনাত মহিলাসকলৰ বেছি কিয়নো মই দিনটোত যিমান ফোন কলছ পাওঁ বা যিমান মই ফোন কলছ বা মেছেজ পাওঁ বেছিখিনি কিন্তু মহিলাৰ আৰু এইটো প্ৰমাণিতও হৈছে যে মহিলাসকলৰ পুৰুষৰ তুলনাত মহিলাসকলৰ যিটো ষ্ট্ৰেছ এংজাইটি সেইটো অলপ বেছি হয় আৰু খং পুৰুষৰ তুলনাত মহিলাৰ অতি বেছি কিয় মহিলাৰ খংটো বেছি বা মহিলাসকলৰ যিটো গ্ৰহণ কৰা কেপাচিটি কিয় কম তাৰমানে তাৰোপৰি মহিলাসকলৰ যিটো অকণমান হলেও ক'ৰবাত জেলাছ ভাৱ যিটো ঈৰ্ষাপৰায়ণতা ভাৱ মহিলাৰ অকণমান বেছি থাকে কোনো কথা ফটককে গ্ৰহণো কৰিব নোৱাৰে আৰু কোনো কথা ফটককে এৰাই দিব নোৱাৰে কিয় বাৰু তাৰ লজিক আছে তাৰ হিষ্ট্ৰী আছে এনেই তেনেকুৱা নহয় দেই কাৰণ এগৰাকী মহিলাৰ চাবলৈ গ'লে তুলনামূলকভাৱে এগৰাকী মহিলাৰ কৰণীয় বহুত বেছি থাকে হয়নে ঘৰ সংসাৰৰ লগতে নিজৰ কাম কাজ ব্যৱসায় বাণিজ্য চাকৰি বাকৰি ইত্যাদি সকলো যেতিয়া চম্ভালিবলগীয়া হয় তেতিয়া কি হয় মহিলাগৰাকীৰ সেই যিটো মানসিক হেঁচা সেইটো অলপ বেছি যেন অনুভৱ হয় গতিকে কি হৈছে আচলতে যে মহিলাগৰাকীক সেইভাবে মানসিকভাৱে মহিলাগৰাকী বেলেঞ্চত থাকিবলৈ মানসিকভাৱে মহিলাগৰাকী শক্তিশালী হৈ থকাটো খুবেই প্ৰয়োজন হৈ পৰিছে আপুনি অনুভৱ কৰে নিশ্চয় যে কাৰণ আপোনাৰ সব কথাটো অন্যথা নল'ব কথাটো যে এগৰাকী পুৰুষৰ দিনটোত যদি দুবাৰ খং উঠে বা তিনিবাৰ এগৰাকী মহিলাৰ 4-5 বাৰ উঠি যাব পাৰে বা ঘৰখনতে আপুনি চাব যেতিয়া কিবা বিপদ আহে আপদ আহে মহিলাগৰাকী খুব সোনকালে দুখিত হোৱা যেন লাগে মহিলাগৰাকী খুব সোনকালে যেন তাৰ ভুক্তভোগী হোৱা যেন লাগে সন্তানৰ ক্ষেত্ৰত যিটো ষ্ট্ৰেছ হয় সন্তানৰ ক্ষেত্ৰত যিটো বেছি চিন্তা সেইটো কিন্তু মাকজনীৰ বেছি হয় দেউতাকতকে গতিকে এই গোটেই কথা বতৰাবিলাক আচলতে আমি খুব পোনপটীয়াকৈ আৰু খুব ক্লিয়াৰকে পাতিব লাগে কাৰণ মহিলাগৰাকীৰ ভিতৰতে সকলো আৰু এটা কথা এগৰাকী মহিলা এগৰাকী পুৰুষৰ তুলনাত বহুত বেছি কিন্তু মানসিকভাৱে সবল আৰু শক্তিশালী হৈ থাকিবও পাৰে সেইবাবে বহু ক্ষেত্ৰত দেখিছো আপুনি মহিলাসকলৰ মানসিক শক্তিৰ বাবে মহিলাসকলে কিছু কাম কিন্তু কৰিব লাগিব এনেই মানসিক শক্তিটো ভৰপূৰ নহয় শাৰীৰিক শক্তি ভৰপূৰতাৰ কাৰণে আমি বিভিন্ন খাদ্য খাওঁ নিউট্ৰিচনছ লওঁ আমি নিজৰ ফিজিক্যাল চেকআপত যাওঁ বা আমি ৰুটিন চেকআপ কৰো কেতিয়াবা আমি এনেই ৰেন্ডম চেকআপো কৰো যে আমি ঠিকে আছে নে মোৰ গ্লুকোজ ঠিক আছে নে সুগাৰ লেভেল ঠিক আছে নে প্ৰেছাৰ এইবিলাক লৈ আমি খুব বেছি সচেতন হৈ থাকো যাতে আমি শাৰীৰিকভাৱে শক্তিশালী হৈ নপৰো কিন্তু আপুনি এটা কথা অনুভৱ কৰে নে ঘৰ সংসাৰ সন্তান এই সকলোবোৰ চলাবলৈ মানসিক শক্তিৰহে বেছি প্ৰয়োজন শাৰীৰিক শক্তিতকে হয়নে হাতে কামে কৰাতকে কিন্তু মানসিক স্বাস্থ্যৰ বহুত বেছি প্ৰয়োজনীয়তা আহি পৰিছে গতিকে মহিলাসকলে এই সময়ছোৱাত আই মাতৃসকলে সিষ্টাৰ্ছসকলে ভগ্নীসকলে মোৰ বাই ভনীসকলে আপোনালোকে মানসিক শক্তিটোক কিন্তু বৃদ্ধি কৰাত গুৰুত্ব দিয়ক নহলে কেতিয়া দিব সময় কিন্তু বহুত গুচি গৈছে সেইভাবে কি হয় চাওক চাব গ'লে এগৰাকী মাতৃ মই যিমান কাউন্সেলিং কৰি আছো আজিলৈকে দেখিছো সন্তানৰ চিন্তা নিজৰ মানুহজনক লৈ চিন্তা আৰু যদি সম্বন্ধ সম্পৰ্কীয়বিলাক যদি সাপোৰ্টিভ নহয় সেয়াও চিন্তা এই গোটেইখিনি মিলি তেওঁক একদম মানসিকভাৱে হাৰাশাস্তি কৰি পেলায় ফলস্বৰূপে তেওঁৰ বহুত বেছি উদ্বিগ্নতা আহি যায় জীৱনটোক লৈ তেওঁৰ বহুত বেছি টেনচনত ভোগে বা সেই যিটো হ্যাপিনেছ সুখ ইমানখিনি কৰি থকাৰ পিছতো যিটো সুখ সেই সুখটো তেওঁ নাপায় গতিকে আপোনালোকে সৰ্বপ্ৰথমে শুই উঠিয়ে সেইভাবে গোটেই ঘৰ সংসাৰৰ কাৰণে কাম কৰাৰ আগতে নিজৰ কাৰণে কিন্তু কিছু কৰ্ম কৰাটো অতি বাঞ্ছনীয় নিজৰ কাৰণে বহু কৰ্ম আপোনাৰ কৰিবলগীয়া থাকে যেটো আমি কৰিব নাপাওঁ বহু মাতৃক যেতিয়া সংকল্প দিয়া যায় যে অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত আপুনি সংকল্প কৰিব বা এইখিনি কৰিব কয় যে সময় নহয় গৈ দেখোন উঠিয়ে দেখোন দৌৰাদৌৰিকে টিফিন চিফিন সকলো বনাই ভাত পানী বনাই নিজেও খাই ওলাই যাবলৈ হলেই গতিকে যদি নিজৰ কাৰণে আমি অকমান সময় দিব নোৱাৰো তেতিয়াহলে কিন্তু কি হ'ব আপোনাৰ মানসিক শক্তি কিন্তু কেতিয়াও বৃদ্ধি নহব মানসিক শক্তি বঢ়াব লাগিব
শাৰীৰিক শক্তিৰ কাৰণে ভাল ভাল খাইছে, আপুনি প্ৰটিন খাইছে, ফাইবাৰ খাইছে, ভাল ভাল নিউট্ৰিশনছ খাইছে, কিন্তু মনক কি দিছে? মনেতো ভোজন আকাৰতো কোনো ধৰণৰ খাদ্য নল'ব, নহয় জানো? মনৰ ভোজন থাকে। মনৰ ভোজন কি? মনৰ ভোজন এটাই হৈছে, যিটো আজি সময়ত খুব বেছি আমি কৈ থাকো, সেইটোৱে হৈছে যে পজিটিভ সংকল্প, ইতিবাচক সংকল্প। এতিয়া সংকল্প মানেনো কি? সংকল্প মানে হৈছে আমি সকলোৱে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ সংকল্পৰ দ্বাৰাই আমি সব সিদ্ধি কৰি আছো। এই যে শুই উঠি আপুনি পৰিয়ালৰ কাৰণে যে ইমান কষ্ট কৰি আছে, সেয়াও আপুনি সংকল্পবদ্ধ, আপুনি কৰিবলৈ বাধ্য, আপুনি দায়িত্বশীল, সেই সংকল্প আচলতে দেই। গতিকে আধ্যাত্মত কি কোৱা যায়? প্ৰতিটো কৰ্মৰ আধাৰত আমাৰ সংকল্প থাকে। মই এতিয়া টিফিন বনাবই লাগিব, কাৰণ আপুনি সংকল্পবদ্ধ যে মই কৰিবই লাগিব, স্কুল পঠাবই লাগিব, নিজে যাব লাগিব, বিভিন্ন এইবোৰ আপুনি আপোনাৰ এটা দৈনন্দিন কাম কাজবিলাক সেট হৈ থাকে, আৰু সেই সেটিংটো আপুনি সংকল্পৰে কৰি ৰাখিছে, আপুনি কেতিয়াও মিছ কৰিব নোৱাৰে। ঠিক একেদৰে ৰাতিপুৱা শুই উঠি যদি আমি সকলো সম্বন্ধ, সম্পৰ্ক, দায়িত্ব, কৰ্তব্য, এই প্ৰাপ্তি অপ্ৰাপ্তি, কৰ্ম বিকৰ্ম, টেনচন, হাবি জাবি সকলো অকমান একাষৰীয়াকৈ ৰাখি যদি অকমান মেডিটেশ্যন কৰি লওঁ দেই। আচ্ছা, এইখিনিতে মই কওঁ, মেডিটেশ্যনৰ পৰিভাষা কেৱল দীঘলকৈ উশাহ টানা আৰু এনেকে এৰি দিয়া, সেইটো মেডিটেশ্যন নহয়। সেইটো হৈছে আপোনাৰ যিটো অনুলোম বিলোম, এইবোৰ হৈছে আমাৰ এক্সাৰচাইজ, সেইবিলাক হৈছে আমাৰ হাওঁফাওঁৰ এক্সাৰচাইজ, আমাৰ সেইবিলাক হৈছে ক'ব গ'লে সেইবিলাক মানসিক এক্সাৰচাইজ। সেইটো মানসিক এক্সাৰচাইজ বুলি ক'ব নোৱাৰো, কাৰণ আমাৰ যিবিলাক অৰ্গেন থাকে ভিতৰৰ, সেইবিলাকৰ এক্সাৰচাইজ। মেডিটেশ্যন মানে কেৱল দীঘলকৈ উশাহ টানা আৰু এৰি দিয়া নহয়, সেইটো ভুল কনচেপ্টত জীয়াই নাথাকিব। মেডিটেশ্যন মানে হৈছে গহন তপস্যা, গভীৰ তপস্যা। এইটো তপস্যা মানে কি? তাৰ পৰিভাষা আমি জানিব লাগিব। এই তপস্যা মানে কি জানেনে? নিজকে টপ কৰা। টপ কৰা মানে কি? নিজৰ ভিতৰত থকা যিমান নিগেটিভিটি আছে, নিগেটিভিটি মানে কি? বেয়া ভাৱনা, চিন্তাজনক ভাৱনা, দুখৰ অনুভূতি, কষ্টৰ অনুভূতি, মানসিক যন্ত্ৰণা, যিবিলাক ঈৰ্ষা, বিদ্বেষ, জ্বালা, যন্ত্ৰণা, লোভ, মোহ, এই ধৰণৰ যিবিলাক ভাৱনাই আমাৰ ভিতৰত আমাক অনবৰতে ডিষ্টাৰ্ব কৰি থাকে, সেই সকলোবোৰক আমি টপ কৰিব লাগিব, জপ কৰিব লাগিব। তাৰ মানে পৰম পিতা পৰমাত্মা, ঈশ্বৰ, আল্লাহ, গড, ভগৱানৰ লগত একত্ৰিত হৈ সেই যি দুখৰ ভাৱনা, যি দুখৰ অনুভূতি, সেইখিনিক আমি অলপ সময়ৰ বাবে ভস্মীভূত কৰি তাত পজিটিভ সংকল্পৰ ৰচনা কৰাটোৱে হৈছে মেডিটেশ্যন, তপস্যা, ধ্যান। তাৰ বাবে আপুনি ফিজিকেল একো কৰিব নালাগে। ফিজিকেল এক্সাৰচাইজ আপোনাক দৰকাৰ আছে, কৰিব লাগিবই দেই। কিন্তু মেডিটেশ্যন কৰোঁতে স্থিৰ হৈ এক ৰস স্থিতিত 15 মিনিট যদি আপুনি বহিব পাৰে, এটা সময়ত মেডিটেশ্যন কৰোঁতে এনেকুৱা হ'ব যে ক'ৰবাত যদি খজুৱাই আপোনাৰ, তালৈও যেন আপোনাৰ হাতখন নাযায়। ইমান আপুনি ধ্যান একত্ৰ কৰিব লাগিব, তপস্যা কৰিব লাগিব, নিজকে জ্বলাব লাগিব, ভিতৰত খন্দাব লাগিব, হয়নে? গতিকে মেডিটেশ্যন এই গোটেই প্ৰক্ৰিয়াটো কিন্তু শিকিবলগীয়া প্ৰক্ৰিয়া, এনেই নহয়। তাৰমানে মই ইউটিউব বা ফেচবুকৰ মাধ্যমত বিভিন্ন মই মেডিটেশ্যন, ইনষ্টেণ্ট মেডিটেশ্যনৰ ক্লিপ দি থোৱা আছে। সেয়া কৰি বহু আই মাতৃসকলে বহুত ভাল তেওঁলোকৰ জীৱনত সংকল্পৰ পৰিৱৰ্তন হৈছে, মানসিক স্থিতিৰ পৰিৱৰ্তন হৈছে, মোক জনাই তেওঁলোকে। একেবাৰে সহজ, এয়া মানুহেই কৰা তপস্যা, মানুহে কৰে, জন্তুৱে নকৰে নহয়। গতিকে যেনেকৈ আমি ফিজিকেল এক্সাৰচাইজ কৰোঁ, নিজৰ হেল্থটোক আমি শ্বেপ দিওঁ, নিজৰ বডিটোক আমি শ্বেপ দিওঁ, ইফালেও অকণমান ফেটছ বাঢ়িব নিদিওঁ, সিফালেও অকণমান কিবা হ'ব নিদিওঁ, ঠিক একেদৰে মনত থকা নিগেটিভ ভাৱনাবিলাক যেতিয়াই আহিব আপোনাক আক্ৰমণ কৰিবলৈ, সেই সময়তে সংকল্পৰ মাধ্যমেৰে সেই নিগেটিভ কথা বতৰাবিলাকক গ্ৰহণ কৰি, ঠিক আছে পৰিস্থিতি আহিছে, মই মুখামুখি হ'ম, আৰু মই মুখামুখি হৈ সহজে ইয়াক মই সমাধান কৰিম। যেতিয়া আপুনি পৰিস্থিতি অহাৰ আগত শান্ত হৈ যাব, দেখিব সেই পৰিস্থিতিটোক আপুনি নিয়ন্ত্ৰণ কৰাৰ বহু উপায় আপোনাৰ সন্মুখত কিন্তু অপশ্যন হিচাপে আহি যাব। কিন্তু যেতিয়াই পৰিস্থিতি আহিছে, চিন্তা আহিছে, আপোনাৰ জীৱনলৈ টেনচন আহিছে, আপুনি যদি সেই সময়তে হিলি গৈছে, আপুনি যদি সেই সময়তে নিজৰ গোটেই স্থিতি শ্বেক হৈ গৈছে, টেনচনত আপোনাৰ অৱস্থা নোহোৱা হৈ গৈছে, তেন্তে কিন্তু তাৰ সমাধানৰ উপায় কিন্তু আপুনি চকুৰে দেখি নাপাব, বা তাৰ সমাধান আপোনাৰ সন্মুখত থাকিলেও আপুনি দেখা নাপাব। সেইবাবে পৰমাত্মাৰ মহাবাক্য, তোমাৰ সন্মুখলৈ যেতিয়াই পৰিস্থিতি আহিব, যিমান কঠোৰ পৰিস্থিতি আহে,
যেনেকৈ যি চিন্তা নাহক কিয়, যাকে লৈ নাহক কিয়, যি সম্বন্ধ সম্পৰ্কক লৈ নাহক কিয়, তুমি সেই সময়ত মাত্ৰ ছেকেণ্ডৰ বাবে স্থিৰ হৈ যাবা, শান্ত হৈ যাবা, মোক স্মৰণ কৰিবা, দেখিবা তোমাৰ সন্মুখত 10টা সমাধানৰ পথ খোলা থাকিব। এই কাৰণতে অকণমান ইনষ্টেণ্ট মেডিটেশ্যন কৰো দেই। যিসকলে শুনি আছে বহক, যেনেকে বহে বহক, শৰীৰটোক কোনো ধৰণৰ কষ্ট নিদিব বহোতে। ইম্পৰ্টেণ্ট কথাটো হৈছে আপুনি যেতিয়াই মেডিটেশ্যন কৰিব শৰীৰটোক কষ্ট নিদিব। কিয় নিদিব? যদি আপুনি শৰীৰটোক কষ্ট দি চিধা হৈ বহে, সাপোজ আপুনি চিধা হৈ বহিছে, ৰাজহাড়ডাল আপোনাৰ বিষাইছে, আপোনাৰ গোটেই মন বুদ্ধি সেই ৰাজহাড় বিষ থকা জেগাডোখৰলৈ গুচি যাবগৈ। সেইবাবে আমি যেতিয়া তপস্যা কৰো, ধ্যান কৰো, আমি খুব আলাসত বহো, আৰামত বহো, চকীত বহো, টুলত বহো, কেতিয়াও বিচনাত বহি মেডিটেশ্যন কৰিব নালাগে। এই কাৰণে, কাৰণ বিচনাখনত আমি শুং, সেইখন কিছু ক্ষেত্ৰত আমি অপবিত্ৰ বুলি জ্ঞান কৰো দেই। যিদৰে বিচনাত খাদ্য খাব নাপায় সেইবাবে বুলি কোৱা যায়, যে বিচনাখনত আচলতে বিচনাখন দেখাৰ লগে লগে কি লাগে, এটা আৰাম ভাৱ আহে, যে শু লাগি যায়, স্লিপিং ভাইব্ৰেশ্যন। ঠিক একেদৰে যদি চকীখন দেখো, চকীখনত বহি আৰাম লাগে, একদম আৰামত বহি আপুনি নিজকে 100% বডিটোক লুজকে এৰি দিয়ক আৰু অলপ সময়ৰ বাবে নিজৰ মন আৰু বুদ্ধিক কপালৰ মাজলৈ কেন্দ্ৰীভূত কৰক। যেতিয়া মেডিটেশ্যন কৰিব, মন আৰু বুদ্ধিক কপালৰ মাজলৈ কেন্দ্ৰীভূত কৰিব। বাহিৰৰ সকলো কথা বতৰা অলপ সময়ৰ বাবে আপুনি পাহৰি পেলাওক। সম্বন্ধ সম্পৰ্ক দায়িত্ব কৰ্তব্য সকলো পাৰফেক্টলি চলি আছে বুলি ভাবি লওক। কিবা যদি চিন্তন চলি আছে, সেয়া সকলো অলপ সময়ৰ বাবে আপুনি একাষৰীয়াকৈ থৈ দিয়ক। এতিয়া আপুনি আপোনাৰ মনৰ ভিতৰলৈ সোমাই পৰক। কি চলি আছে মনত? কিবা চিন্তা চলি আছে? কোনোবাই বিশ্বাসঘাতকতা কৰি আছে, কোনোবাই দুখ দি আছে, সংসাৰৰ এবুৰি চিন্তাই জুমুৰি দি ধৰিছে, সন্তান বিপথে গৈছে, স্বামী বিশ্বাসঘাতকতা কৰিছে, কৰ্মস্থানত আপোনাক লৈ পলিটিক্স হৈছে, যি আছে সেই গোটেই কথা বতৰাবোৰ মনলৈ আহিব ধৰিব। এতিয়া একেধাৰে আহিবলৈ দিয়ক। আৰু এতিয়া মনৰে প্ৰতিজ্ঞা কৰক, মই মোৰ জীৱনৰ এই পৰিস্থিতিবিলাকৰ লগত মুখামুখি হমেই। মই এই পৰিস্থিতি টেনচন বিলাকৰ লগত মোকাবিলা হমেই। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। কৈ যাব, মনৰে কব, নিজে শুনাকে কব, মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ, সবল। মই মানসিক, আবেগিক, শাৰীৰিকভাৱে 100% শুদ্ধ, সুস্থ, স্বতন্ত্ৰ আৰু শক্তিশালী। মই জীৱনৰ কোনো যেনেকৈ পৰিস্থিতি নহওক, কোনো পৰিস্থিতিক মই মোৰ মানসিক স্বাস্থ্যত হাবি হবলৈ নিদিওঁ। মই শক্তিৰ সাগৰ, পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান হওঁ। মই জ্ঞানী আত্মা হওঁ। মই উপলব্ধি কৰিছো, মোৰ জীৱনত এয়া যি চলি আছে, সকলো মোৰেই কৰ্ম জীৱনৰ ফল, মোৰেই পূৰ্ব জীৱনৰ কৰ্মৰ ফল। আজিৰে পৰা মই প্ৰতিটো পৰিস্থিতিক, প্ৰতিটো সম্বন্ধক কাৰ্মিক একাউণ্ট বুলি গ্ৰহণ কৰিম। যোন যেনেকৈ তাক তেনেকেই সহন কৰিম, গ্ৰহণ কৰিম। আৰু সকলোৰে লগত মই সহজভাৱে সহযোগিতা আগবঢ়াম।
মই সহজ, মই সৰল, মই দয়ালু, মই কৃপালু। মই মোৰ মনত কোনো পৰিস্থিতিক হাবি হ'বলৈ নিদিওঁ। মই নিজে নিজক কেতিয়াও আঘাত নিদিওঁ। মোৰ মন বুদ্ধিক মই কেতিয়াও আঘাত নিদিওঁ। মই জ্ঞানৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ। মই শান্ত শান্ত আৰু স্থিৰ। শান্তি মোৰ স্বধৰ্ম। শান্তি মোৰ জনম সিদ্ধ অধিকাৰ। শান্তি মোৰ ব্যক্তিত্ব। শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত শীতল আৰু স্থিৰ। আজিৰ দিনটোত মই যেনেকৈ পৰিস্থিতি নাহক, মই শান্তভাৱে প্ৰতিটো পৰিস্থিতি ব্যক্তি সমস্যাৰ মুখামুখি হ'ম আৰু শান্তিপূৰ্বকভাৱে সিদ্ধান্ত ল'ম। মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ। মই সৌভাগ্যশালী আত্মা হওঁ। মোৰ ভাগ্য বহুত শ্ৰেষ্ঠ। মোৰ কৰ্ম শ্ৰেষ্ঠ, মোৰ চিন্তন শ্ৰেষ্ঠ। মই কল্যাণকাৰী পৰম কল্যাণকাৰী আত্মা হওঁ। মই সকলোৰে উপকাৰ, সকলোৰে শুভ কামনা আৰু সকলোৰে কল্যাণ কামনা কৰোঁ। মই সকলোকে ভাল পাওঁ। আজিৰে পৰা মই সকলোৰে লগত সমান ব্যৱহাৰ কৰিম। কাৰোৰে কথা বতৰা ব্যৱহাৰে মোৰ সুখ, মোৰ নিদ্ৰা হৰণ কৰিব নোৱাৰে। মই স্বতন্ত্ৰ। মই অকলে আহিছোঁ, মই অকলে যাম আৰু প্ৰতিটো পৰিস্থিতিৰ মুখামুখি মই অকলশৰে কৰিম। মই সন্তুষ্টতা মূৰত আত্মা হওঁ। মোৰ জীৱনত যি আছে সেয়ালৈ মই বহুত সুখী। মোক কাৰোৰে পৰা একো নালাগে। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। প্ৰতিটো কৰ্ম সুস্থভাৱে, শুদ্ধভাৱে, কল্যাণকাৰী মনোভাৱৰে মই সম্পাদন কৰিম। মই নিৰোগী সুস্বাস্থ্যৱান দীৰ্ঘায়ু আত্মা হওঁ। মই শান্ত আত্মা হওঁ। মই জ্ঞানী আত্মা হওঁ। মই প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ আত্মা হওঁ। মই যেনেকৈ মই মোৰ বাবে শ্ৰেষ্ঠ। মই যেনেকৈ মোক পৰমাত্মাই বহুত প্ৰেম কৰে। মই ঈশ্বৰ পৰমাত্মাৰ সন্তান হওঁ। মই সকলোকে ক্ষমা দান কৰিছোঁ আৰু সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিছোঁ। যদি কাৰোবাক কিবা দুখ দিছিলোঁ, আঘাত দিছিলোঁ, মই সকলোকে ক্ষমা প্ৰাৰ্থনা খুজিছোঁ। কোনোবাই যদি মোক দুখ দিছে, আঘাত দিছে, বিশ্বাসঘাতকতা কৰি আছে, সকলোকে মই ক্ষমা দান কৰিছোঁ। সকলোৰে কল্যাণ হওক। কাৰো কৰ্মই মোক প্ৰভাৱান্বিত কৰিব নোৱাৰে। কাৰোৰে অপকৰ্ম, কাৰোৰে কুকৰ্মই মোক প্ৰভাৱান্বিত কৰিব নোৱাৰে। মই শক্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ। এনেদৰে ৰাতিপুৱা শুই উঠিয়ে প্ৰত্যেকগৰাকী আই মাতৃয়ে এনেদৰে আপুনি মেডিটেশ্যন কৰক। মেডিটেশ্যন মানে নিজে নিজৰ লগত কথা কওক, নিজক নিজে প্ৰতিজ্ঞা কৰক। প্ৰতিজ্ঞা যদি ভংগ কৰে, নিজে নিজক শাস্তি দিয়ক। শাস্তি বেলেগ শাস্তি নহয় যে কিয় ভংগ কৰিলো, কালিৰ পৰা কিন্তু মই ভংগ নকৰো। নিজৰ ভিতৰত থকা আপোনাৰ আন এটা সত্তা আছে, আপোনাৰ ভিতৰত আপুনি আৰু এজনী সোমাই আছে, সেইজনীক জাগ্ৰত কৰক। সেয়াই হৈছে বুদ্ধিৰ তৃতীয় নেত্ৰ। লাহে লাহে আপোনাক সেই ভিতৰত থকা জনী আপোনাক গাইড কৰিবলৈ আৰম্ভ কৰিব, যাক আমি ইনটিউশ্যন বুলি কওঁ। আপুনি আগজাননী পাব। যিকোনো ঘটনা পৰিঘটনা আগতেই আপুনি আগজাননী পাব। যিমান মেডিটেশ্যন কৰিব সিমান জ্ঞানী হ'ব, সৰল হ'ব, শান্ত হ'ব, দূৰদৰ্শী হ'ব, কল্যাণকাৰী হ'ব, ক্ষমাশীল হ'ব। আপুনি এই গুণৰে যেতিয়া আবৃত হ'ব, আপোনাক কোনো নিগেটিভ সত্তাই হৰুৱাব নোৱাৰিব, আপোনাক লৰচৰ কৰিব নোৱাৰিব। সম্ভৱেই নহয়, সম্ভৱেই নহয়। আপুনি কিন্তু যিমানে সৰু সৰু পৰিস্থিতিত আপুনি কান্দা কাটা কৰিব, চিঞৰ বাখৰ কৰিব, খং কৰিব, সিমানে দেখিব আপোনাক নিগেটিভ শক্তি কিন্তু আপোনাক সোনকালে আক্ৰমণ কৰিব।
গতিকে এই যিবিলাক আজিকালি ক'লা যাদু বুলি কয়, যিবিলাক নিগেটিভ শক্তিৰ কথা খুব কৈ থাকে সকলোৱে, সেইবিলাক কি? সেইবিলাক হৈছে আমাৰে ভিতৰৰ পৰা ওলোৱা ক'লা প্ৰকম্পন, বেয়া শক্তি। আৰু বেয়া শক্তি কোনে নিৰ্মাণ কৰে? কেৱল ভাৱনাই নিৰ্মাণ কৰে, শব্দৰ ৰূপত নিৰ্মাণ কৰে। গতিকে হাৰি নাযাব। জীৱনটোত এইবিলাক কৰিবলৈকে আহিছো, এয়াই কাৰ্মিক একাউণ্ট, এই ফল ভোগ কৰিবলৈকে আহিছো। এতিয়া পৰমাত্মাই কৈছে তোমাৰ জীৱন তুমি পৰিৱৰ্তন কৰিব পাৰা, তোমাৰ হাতত আছে সেই শক্তি। তাকেই নকৰি যদি আমি সোঁৱে বাৱে টেনচনত ডুবি থাকো, মানসিকভাৱে খিংখিঙাই থাকো, খঙাল হৈ থাকো, ক্ষতিটো কাৰ? ক্ষতিটো আপোনাৰ। প্ৰত্যেকগৰাকী আই মাতৃয়ে মনত ৰাখিব, আপুনি যিমান খঙাল হ'ব, আপোনাৰ কিন্তু সংসাৰ তেনেকেই কিন্তু অশান্তিতে আপুনি দিন কটাব। কথা কওঁতে যেতিয়া আমি এজনে আনজনক ব্যৱহাৰ কৰোঁ, এজনে আনজনৰ কথা আমি যদি নুশুনো, শুনাৰ আগতে যদি আমি খঙাল হৈ যাওঁ, তেন্তে সেই সংসাৰ কেতিয়াও টিকি নাথাকে। এটা কথা মনত ৰাখিব, সংসাৰ কৰিলো বুলি কাৰোবাৰ টেনচন সোপা ল'বলৈকে আপুনি এই পৃথিৱীলৈ অহা নাই। এইখিনিতে মই অকণ ক্লিয়াৰ কৰিব বিচাৰোঁ সকলোকে। মোৰ বিভিন্ন কাউন্সিলিঙত চলি থাকে এইবোৰ কথা, যে স্বামী বিপথে গ'ল বুলি গ'ল সেইটো তেওঁৰ সংস্কাৰ, তেওঁ লৈ অহা দুৰ্ভাগ্য, তেওঁৰ কুসংস্কাৰ। তেওঁ গ'ল বুলি আপোনাৰ ইয়াত কিয় ইমান বেছি কামোৰণি হয়? আপুনি কিয় পাহৰি যায়? আপুনি কাৰ পেটত জন্ম লৈছিল? আপোনাৰ মাৰ দেহৰ পৰা আপুনি জন্ম লৈছিল। জন্ম লোৱাৰ পিছত পিতৃ মাতৃয়ে আপোনাক মানুহ কৰিলে, কৰাৰ পিছত আপুনি কাৰোবালৈ আপোনাক বিয়া দিলে। সেই খন্তেকীয়া সম্বন্ধটোক আপুনি ইমান গুৰুত্ব দিলে যে আজি মা দেউতাই ইমান কষ্ট কৰি আপোনাক জন্ম দি পঢ়াই শুনোৱাই, পাৰিলে চাকৰি এটা দিয়াই যদি আপোনাক বিয়া বাৰু দিলে, বিয়া বাৰু দিয়াৰ পিছতে আপোনাৰ যিয়ে নহওক, হাজবেণ্ড নামৰ সেই আত্মাটো বা ৱাইফ নামৰ আত্মাটোৱে যিয়ে সংস্কাৰ লৈ নাহক কিয়, তাৰ দ্বাৰা আপুনি ইমান ডিষ্টাৰ্ব কিয় হয়? মই বুজি নাপাওঁ কথাটো। ডিষ্টাৰ্ব হ'বলগীয়া একো নাই। এতিয়া আপোনাৰ এনেকুৱা লাগিব, চিষ্টাৰহঁতে কি জানিব, আমি ঘৰ সংসাৰ কৰি থকা মানুহ। যোনে যি সংস্কাৰ লৈ আহিছে তাক আপুনি সলাব নোৱাৰে, সম্ভৱ নহয়। কিন্তু য়েছ, আপুনি যদি নিজক সলাই পেলাই মেডিটেশ্যন কৰে, আপোনাৰ দৰে শক্তিশালী শক্তিৰ কাষত তেনেকুৱা নিগেটিভ আত্মা ধূলিসাৎ হৈ যাব।